হেল্ল' ষ্টুডেণ্টছ, আজিৰ টপিকটো হৈছে ডিৰাইভেটিভ। ইয়াৰ আগত আমি পঢ়িছিলোঁ কণ্টিনিউটি, এটা ফাংচন কণ্টিনিউৱাছ কেতিয়া হয় আমি পঢ়িছিলোঁ, তাৰ নিউমাৰিকেলো কৰিলোঁ। এতিয়া নেক্সট টপিকটো হৈছে ডিৰাইভেটিভ। চ' এটা ফাংচন কেতিয়া ডিৰাইভেটিভ কৰিব পাৰি, মানে ডিফাৰেঞ্চিয়েবল হয়, তাৰ বিষয়ে আমি পঢ়িম। ধৰি লৈছোঁ লেটাছ fx be a real function. ৰিয়েল ফাংচন মানে হৈছে যাৰ ডোমেইন আৰু ৰেঞ্জ ৰিয়েল নাম্বাৰ। ঠিক আছে, and c be in its domain. Therefore f dash c মানে ডিফাৰেঞ্চিয়েশ্যন অফ দ্য ফাংচন এট c কি হ'ব? লিমিট x টেন্স টু c fx minus fc upon x minus c provided the limit exist. চ' এই লিমিটটো এক্সিষ্ট হ'ব লাগিব, তেতিয়াহে আমি ফাংচনটোৰ ডিফাৰেঞ্চিয়েশ্যন কৰিব পাৰিম এট দ্য পইণ্ট চি। এতিয়া কণ্ডিশ্যনটো হৈছে লিমিট এক্স টেন্স টু চি এফ এক্স মাইনাছ এফ চি আপন এক্স মাইনাছ চি, লিমিটটো এক্সিষ্ট কৰিব লাগিব। আমি কণ্টিনিউটিৰ ভিডিঅ'ত দেখিছিলোঁ এটা লিমিট এক্সিষ্ট বা লিমিটৰ ভিডিঅ'টো পাইছিলোঁ। এটা লিমিট কেতিয়া এক্সিষ্ট কৰে? যেতিয়া তাৰ লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট ইকুৱেল হয়, তেতিয়া এটা লিমিট এক্সিষ্ট কৰে। এতিয়া ইয়াত আমি পঢ়িম লেফ্ট হেণ্ড ডিৰাইভেটিভ ইকুৱেল টু ৰাইট হেণ্ড ডিৰাইভেটিভ। কি হ'ব? লেফ্ট হেণ্ড ডিৰাইভেটিভ শুড ইকুৱেল right hand derivative. Left hand derivative is equal to right hand derivative. The left hand derivative কি হ'ব? লিমিট x টেন্স টু c মাইনাছ মানে এক্সতকৈ জাষ্ট সৰু fx minus fc x minus c xতকে চিতকৈ জাষ্ট সৰু। ডেট মিনছ আমি যদি h ধৰি লওঁ, লিমিট h টেন্স টু 0 f c minus h minus fc c minus h minus c c cancel গ'ল, লিমিট h tends to 0 minus h f c minus h minus f c. ঠিক আছে, ইয়াত আমি কি ধৰিছোঁ? ইয়াত আমি কি ধৰি লৈছিলোঁ মানে লেট x is equal to c minus h as x tends to c h tends to 0 এইটো বস্তু ধৰি লৈছোঁ। ঠিক তেনেকৈ ৰাইট হেণ্ড লিমিট হ'ব, ৰাইট হেণ্ড ডিৰাইভেটিভ হ'ব। নেক্সট হ'ব তোমাৰ ৰাইট হেণ্ড ডিৰাইভেটিভ। চেম লিমিট x টেন্স টু c পজিটিভ fx minus fc ডিভাইড আপন x minus c। ইয়াত এইটো c প্লাছ h হৈ যাব। লিমিট h টেন্স টু 0 এইটো হ'ব f c প্লাছ h f c c প্লাছ h মাইনাছ c c কেঞ্চেল গ'ল, লিমিট h টেন্স টু 0 f c plus h minus fc divided by h. So এই দুটা বস্তু ইকুৱেল হ'ব লাগিব। লেফ্ট হেণ্ড ডেৰিভেটিভ ইজ ইকুৱেল টু ৰাইট হেণ্ড ডেৰিভেটিভ। তেতিয়া আমি ফাংচনটো ডিফাৰেঞ্চিয়েশ্যন কৰিব পাৰিম
at the point C. So differentiation আমি বুজিলোঁ differentiation হ'বলৈ হ'লে এটা পইণ্টত যদি এটা ফাংচন ডিফাৰেঞ্চিয়েট কৰিব হয় তেন্তে লেফ্ট হেণ্ড ডেৰাইভেটিভ ইকুৱেল টু ৰাইট হেণ্ড ডেৰাইভেটিভ হ'ব লাগে। নেক্সট আমি পঢ়িম মিনিং অফ ডিফাৰেঞ্চিয়েশ্যন। আমি যে এটা ফাংচন এটা পইণ্টত ডিফাৰেঞ্চিয়েবল হয় বুলি কয় তাৰ মিনিংটো কি হয় সেই বস্তুটো আমি বুজিব চেষ্টা কৰোঁ আহা। ধৰি লোৱা এডাল গ্ৰাফ, এইটো এক্স এক্সিছ এইটো ৱাই এক্সিছ। আমি কিহত ডিফাৰেঞ্চিয়েশ্যন উলিয়াইছোঁ এটা পইণ্ট চি। ধৰি লোৱা এইটো এটা পইণ্ট চি। চ' ইয়াৰ কৰেছপণ্ডিং পইণ্টটো কাৰ্ভত কি হ'ব? ইয়াতে হ'ব। ইয়াৰ কোঅৰ্ডিনেট কি হ'ব? চি আৰু ফাংচনটোৰ ভেলু এফ চি। ঠিক আছে, এতিয়া আমি চিতকৈ জাষ্ট সৰু আৰু জাষ্ট ডাঙৰ এটা পইণ্ট ল'ম, চি প্লাছ এইচ আৰু চি মাইনাছ এইচ। চি প্লাছ এইচটো এইফালে হ'ব, ধৰি লোৱা চামৱেৰ হেয়াৰ চি প্লাছ এইচ, আৰু এইফালে এটা পইণ্ট ল'লোঁ চিতকৈ জাষ্ট সৰু চি মাইনাছ এইচ, হুৱেৰ কি হয় এইচ টেন্স টু 0। চ' কৰেছপণ্ডিং পইণ্টটো ইয়াত হ'ব, কি হ'ব? চি প্লাছ এইচ এফ চি প্লাছ এইচ, আৰু ইয়াত পইণ্টটো হ'ব চি মাইনাছ এইচ এফ চি মাইনাছ এইচ। বুজি পাইছা? ধৰি ল'লোঁ এইটো পইণ্ট পি, এইটো ধৰি লোৱা এ, এইটো ধৰি ল'লোঁ বি। ঠিক আছে, এতিয়া আমি পি আৰু বি কৰ্ডটোৰ যদি কি উলিয়াম? শ্লোপ। শ্লোপ ওলোৱা আমি আগতে পাইছোঁ, দুটা পইণ্ট দিয়া থাকিলে শ্লোপ কি হয়? আমাৰ যদি দুটা পইণ্ট দিয়া থাকে x1 y1 আৰু x2 y2 দিয়া থাকে, তাৰ শ্লোপ কি হয়? y2 মাইনাছ y1 আপন x2 মাইনাছ x1। এইটো ফৰ্মুলা আমি ক্লাছ 11তে পাইছোঁ। এই ফৰ্মুলাটো যদি আমি ইয়াত ইউজ কৰোঁ যে শ্লোপ অফ পি বি কি হ'ব? এফ চি মাইনাছ এইচ এফ চি আপন চি মাইনাছ এইচ মাইনাছ চি। ইয়াতে এটা x1 y1 এটা x2 y2 ধৰি ল'লেই হ'ল। চি চি কেঞ্চেল গ'ল, কি থাকিব? এফ চি মাইনাছ এইচ মাইনাছ এফ চি মাইনাছ এইচ। ঠিক তেনেকৈ শ্লোপ অফ এবাৰ পি এ কি হ'ব? এফ চি প্লাছ এইচ মাইনাছ এফ চি চি প্লাছ এইচ মাইনাছ চি। চি চি কেঞ্চেল গ'ল, এফ চি প্লাছ এইচ মাইনাছ এফ চি ডিভাইডেড বাই এইচ আপন এইচ। চ' শ্লোপ অফ পি বি আৰু শ্লোপ অফ পি এ উলিয়ালোঁ। এতিয়া এটা ফাংচন এটা পইণ্টত যদি ডিফাৰেঞ্চিয়েশ্যন কৰিব লগা হয় তেতিয়া কি হয়? এইটো লেফ্ট হেণ্ড ডেৰাইভেটিভ, এইটো লেফ্ট হেণ্ড ডেৰাইভেটিভ, এইটো ৰাইট হেণ্ড ডেৰাইভেটিভ। এইটো আছিল আমাৰ লেফ্ট হেণ্ড ডেৰাইভেটিভ আৰু এইটো হ'ব আমাৰ ৰাইট হেণ্ড ডেৰাইভেটিভ। লেফ্ট হেণ্ড ডেৰাইভেটিভ আৰু ৰাইট হেণ্ড ডেৰাইভেটিভ ইকুৱেল হ'ব লাগিব। আমি ইয়াতে এইচটো কি ধৰিছোঁ? এইচ টেন্স টু 0। চ' চিতকৈ এইটো জাষ্ট সৰু আৰু জাষ্ট ডাঙৰ পইণ্ট। এইটো শ্লোপ আৰু এইটো পি এ শ্লোপ। তুমি চোৱা যিমানে এইচটো 0ৰ ওচৰত যাব, মানে চিতকৈ এইটো জাষ্ট ডাঙৰ আৰু জাষ্ট সৰু পইণ্ট, চিটো যিমানে এইচটো যিমানে 0ৰ ওচৰত যাব এই পইণ্টটো পূৰা ওচৰত গুচি যাব। ওচৰত গুচি যোৱাৰ লগে লগে কি হ'ব?
যিহেতু তোমাৰ লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ ইকুৱেল, চ' এইটো এডালেই লাইন হ'ব এনেকৈ, হ'বনে নাই? সেই লাইনডাল পিৰ মাজেৰে যাব, পিৰ মাজেৰে যোৱা এটা লাইন হ'ব। মই ধৰিলোঁ আগতে ড্ৰয়িংটো আকৌ আঁকি ল'ব, মই ইয়াতে আকৌ দেখাই দিছোঁ। এইটো যদি গ্ৰাফ হয়, ইয়াত যদি পি পইণ্টটো থাকে, ইয়াত বি পইণ্টটো আছে, ইয়াত এ পইণ্টটো আছে। কোঅৰ্ডিনেটকেইটা বাৰু আৰু নিলিখোঁ। পি বিৰ শ্লোপ আৰু পি এৰ শ্লোপ ইকুৱেল হ'ব। ইকুৱেল হোৱাৰ লগে লগে কি হ'ব? যিমানে ইয়াতে পইণ্টটো চি আছিল, ইয়াত চি প্লাছ এইচ, ইয়াত চি মাইনাছ এইচ। যিমানে চি এইচ টেন্স টু 0 আছিল, এইচ টেন্স টু 0, তো যিমানে চিৰ ওচৰ হ'ব, চ' এইটো একদম ক্ল'জ হৈ যাব। ক্ল'জ হৈ যোৱাৰ লগে লগে কি হ'ব? এডালেই টেনজেণ্ট হ'ব, কাৰণ এটা পইণ্টত আমি এডালেই টেনজেণ্ট আঁকিব পাৰোঁ। ঠিক আছে, আমি ইয়াতে পঢ়ি আছোঁ মিনিং অফ ডিফাৰেঞ্চিয়েশ্যন। মিনিং অফ ডিফাৰেঞ্চিয়েশ্যন কি হয়? চ' এইটো এটা ফাংচনৰ গ্ৰাফ আঁকিলোঁ। আমি কিহত ডিফাৰেঞ্চিয়েশ্যন উলিয়াম? এটা পইণ্ট চি, তো চিত পইণ্টটো ধৰি ল'লোঁ পি, তাতকৈ জাষ্ট ডাঙৰ এটা পইণ্ট চি প্লাছ এইচ, জাষ্ট সৰু এটা পইণ্ট চি মাইনাছ এইচ কোঅৰ্ডিনেটত। দুইটাৰে উলিয়ালোঁ আমি শ্লোপ। যিহেতু এটা ফাংচন ডিফাৰেঞ্চিয়েশ্যন কৰিবলৈ হ'লে লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ ইকুৱেল হ'ব লাগিব। এই দুটা বস্তু যেতিয়া ইকুৱেল হ'ব, শ্লোপ অফ পি বি আৰু শ্লোপ অফ পি এ যেতিয়া ইকুৱেল হ'ব, পি পইণ্টৰ মাজেৰে এডালেই তোমাৰ টেনজেণ্ট হ'ব। চ' ইয়াৰ পৰা আমি কনক্লুজনটো কি দিব পাৰোঁ? যে differentiation at a point is the slope of the tangent drawn at that point. So differentiation meaning to কি হৈছে? So differentiation at a point is the slope of the tangent drawn at that point. এইটো হৈছে মিনিং অফ ডিফাৰেঞ্চিয়েশ্যন। বস্তুটো বুজি পাইছা? লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ যদি ইকুৱেল হয় আৰু এইচ টেন্স টু 0, যিমানে এইটো ক্ল'জ হৈ যাব সিমানে এই বস্তুটো এটা লাইন হৈ যাব। এটা লাইন হৈ যোৱাৰ লগে লগে এইটো কি হ'ব? পি পইণ্টত এডাল টেনজেণ্ট হ'ব। চ' মিনিংটো হ'ব ডিফাৰেঞ্চিয়েশ্যন এট এ পইণ্ট is the slope of the tangent drawn at that point. ঠিক আছে? নেক্সট পইণ্টটো হৈছে if a function is differentiable at c then it is also continuous at c. এটা ফাংচন যদি এটা পইণ্ট চিত ডিফাৰেঞ্চিয়েবল হয় তেন্তে ই কণ্টিনিউৱাছো হয়। ইয়াৰ আমি প্ৰুফটো চাই লওঁ কেনেকৈ আহে। আমি কি জানো? লিমিট x টেন্স টু c fx মাইনাছ fc আপন x মাইনাছ c ইজ ইকুৱেল টু f ডেছ c। এইটো হৈছে ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলা। এতিয়া প্ৰুফটো এনেই দৰকাৰ নহয়, কিন্তু কেনেকৈ কৰে আমি চাই লৈছোঁ। চোৱা, আমি fx মাইনাছ এফ চিটো এনেকৈ লিখিব পাৰোঁ, fx মাইনাছ এফ চি আপন এক্স মাইনাছ চি ইনটু এক্স মাইনাছ চি। এইটো মিলাবৰ কাৰণে কৰিছোঁ। ইয়াত কিন্তু এটা কথা মনত ৰাখিবা, এক্স নট ইজুকেল টু চি, তেতিয়াহ'লে এইটো এক্সিষ্টে নকৰিব। ইয়াত এক্সটো চিৰ ইকুৱেল নহয়। এতিয়া বোথ ছাইড যদি মই লিমিট লৈ লওঁ, লিমিট x টেন্স টু c fx মাইনাছ fc লিমিট x টেন্স টু c fx মাইনাছ fc আপন x মাইনাছ c।
মাল্টিপ্লাই হৈ থাকিলে কি লিমিটটো এক্সট্ৰাকৈ এপ্লাই হয় চ' লিমিট এক্স টেন্স টু চি এক্স মাইনাছ চি ঠিক আছে তো এইটো হ'ব লিমিট এক্স টেন্স টু চি এফ এক্স মাইনাছ এফ চি এইটো মানে কি এফ ডেছ চি আৰু ইয়াত যদি মই চিৰ ভেলুটো বহাই দিওঁ কি হৈ যাব 0 চ' আমি কি পাম লিমিটটো এইটো ছেপাৰেট যদি কৰি দিওঁ লিমিট এক্স টেন্স টু চি এফ এক্স লিমিট এক্স টেন্স টু চি এফ চি লিমিট এক্স টেন্স টু চি এফ চি ইকুৱেল টু 0 ঠিক আছে চ' এইটো কি হ'ব এতিয়া লিমিট এক্স টেন্স টু চি এফ এক্স এক্স টেন্স টু চি এফ চি মানে কি এফ চি হ'ব চ' এইটো এটা ফাংচন কণ্টিনিউৱাছ হোৱাৰ ডেফিনেশ্যন যে এটা ফাংচন কণ্টিনিউৱাছ কেতিয়া হয় লিমিট আৰু ভেলু অফ দ্য ফাংচন এট ডেট পইণ্ট যদি ইকুৱেল হয় তেতিয়া চ' এইটোৱে ডেফিনেশ্যন এফ এক্স মাইনাছ এফ চি লিমিট এক্স টেন্স টু চি এফ এক্স ইকুৱেল টু এফ চি এইটো হৈছে তোমাৰ ফাংচন এটা কণ্টিনিউৱাছ হোৱাৰ ডেফিনেশ্যন চ' এইটো প্ৰুফ হৈ গ'ল ইফ এ ফাংচন ইজ ডিফাৰেঞ্চিয়েবল এট চি দেন ইট ইজ অলছ' কণ্টিনিউৱাছ এট চি কিন্তু ইয়াৰ ৰিভাৰ্ছটো কাৰেক্ট নহয় ৰিভাৰ্ছ মে or may not be true ডিফাৰেঞ্চিয়েবল হ'লে কণ্টিনিউৱাছ হ'বই কিন্তু কণ্টিনিউৱাছ হ'লে যে ডিফাৰেঞ্চিয়েবল হ'ব সেইটো সদায় কাৰেক্ট নহয় কেতিয়াবা হয় কেতিয়াবা নহয় ঠিক আছে এইখিনি হৈছে ডিফাৰেঞ্চিয়েশ্যনৰ বেছিক কনচেপ্ট আমি নেক্সট ভিডিঅ'টোত ডিফাৰেঞ্চিয়েশ্যনৰ কিছুমান কুৱেশ্যন কৰিম ঠিক আছে থেংক ইউ